জোনথনে জোনালীতে তৰাৱতীক চাই। দীপামণি শইকীয়া। শান্তি নিকেতনৰ কলা একাডেমীৰ পৰা অসমলৈ ঘূৰি অহাৰ প্ৰায় 5 বছৰমানেই হৈছিল পৱন দুৱৰাৰ। দেশ বিদেশৰ বিভিন্ন স্থানৰ পৰা কামৰ বাবে কত নিমন্ত্ৰণ আহিছিল, কিন্তু তেওঁক যেন সেই লোভনীয় প্ৰস্তাৱবোৰে স্পৰ্শই কৰিব পৰা নাছিল। তেওঁ কেনভাছত ছবি আঁকিছিল, শিল কাটি ভাস্কৰ্য বনাইছিল, কিন্তু সেই কামবোৰেও সেই যুৱকৰ দুৰন্ত মনটোক ধৰি ৰাখিব পৰা নাছিল। তেওঁৰ বহেমিয়ান মনটোৱে আন কিবা এটা আশ্ৰয় বিচাৰিহে যেন অৰঙে দৰঙে ঢপলিয়াই ফুৰিছিল। সেই বিভ্ৰমৰ মাজতে গুৱাহাটী আৰ্ট স্কুলত তেওঁ কাম শিকাবলৈ আৰম্ভ কৰিছিল, আৰু খালী সময়বোৰত তেওঁ হয় দীঘলীয়া যাত্ৰাত ওলাই গৈছিল, নহয় হাতত তুলিকা লৈ বন্ধ কোঠাত নিজক আবদ্ধ কৰি পেলাইছিল। পিছে যলৈকে গ'লেও লগত তেওঁ সদায় এটা বস্তু কঢ়িয়াই ফুৰিছিল, নিজৰ সৰু ৰেডিঅ'খন। স্কুলত 3 দিনৰ বন্ধ পাই সেইবাৰ পৱন ওলাইছিল শোণিতপুৰলৈ। উষা অনিৰুদ্ধ নগৰ শোণিতপুৰৰ প্ৰতিটো শিলাখণ্ডত যেন সিঁচৰিত হৈ আছিল জীয়া ইতিহাস। প্ৰেমৰ অমল নিৰ্যাস ল'বলৈ তেওঁ আগেয়েও বহুবাৰ আহিছে ইয়ালৈ, বাৰে বাৰে আহিছে। দৰাচলতে তেওঁৰ বন্ধু দুলাল তালুকদাৰৰ ঘৰ শোণিতপুৰৰ চতিয়াত। তেওঁ যেতিয়াই এইফালে আহে দুলালৰ ঘৰতে ৰাতি থাকে। বন্ধু হ'লেও পৱনৰ পৰা বহু পৃথক ব্যক্তিত্বৰ ল'ৰা এই দুলাল তালুকদাৰ। স্নাতকোত্তৰ শেষ কৰি কলেজত শিক্ষকতা আৰম্ভ কৰাৰ পিছৰ পৰা তেওঁৰ ব্যক্তিত্বত আৰু গম্ভীৰতা আহি পৰিছে। পৱনৰ অস্থিৰ মনটোক লৈ তেওঁ বহু ওজৰ আপত্তি উদ্বিগ্নতা প্ৰকাশ কৰি আহিলেও মনৰ পৰা ভাল পায় এই শিল্পী বন্ধু। সেইবাৰো শোণিতপুৰলৈ আহি দুলালৰ ঘৰতে দুৰাতি আছিল পৱন দুৱৰা। এজাক নেৰা নেপেৰা বৰষুণৰ বাবে উৰিটো দিন ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ অন্তত আবেলিলৈ তেওঁ দুলালৰ চাইকেলখনকে লৈ বাটলৈ বুলি ওলাই আহিছিল। বৰষুণে মাগুৰ মাছৰ দৰে পিছল কৰি পেলাইছে গাঁৱৰ কেঁচা বাট পদূলিবোৰ। দিনটোৰ অন্তিম সময়কণত পশ্চিম আকাশত ৰতুৱাল বেলিটোৱে মোক দেখুৱাইছেগৈ যেনিবা। পৱনে বাটত জমা হোৱা পানীৰ ডোঙাবোৰ নেওচি খুব সন্তৰ্পণে চাইকেলখন চলাই গৈ আছিল। সেমেকা মাটিৰ বাটবোৰত এটা সুগন্ধ থাকে, ক'ৰবাত সৰি থাকে হিজল ফুল, আন ক'ৰবাত তল সৰি ভৰি ৰস ভৰে জামুন। জিৰজিৰাই বতাহ কোবাই থকা বাহনি এখন অতিক্ৰম কৰি তেওঁ অলস অথচ ভাবুক মন এটা লৈ পেডেল মাৰি গৈ আন এটা চুবুৰী ওলাইছিলগৈ। চুবুৰীটোৰ তৃতীয় ঘৰ মানুহৰ চৌহদটো বৰ আহল বহল। তেওঁ দেখিছিল চোতালখনৰ একোণে থকা হেদালিখনৰ পৰা ছোৱালী এজনীয়ে বাটলৈ পিঠি দি জিকা ছিঙি আছে। মানুহঘৰলৈ চকু দি পেডেল মাৰি থাকোঁতে হঠাৎ তেওঁৰ চাইকেলৰ আগ চকা বাটৰ মাজৰ থকা দ পানীৰ ডোঙা এটাত সোমাই পৰিল, আৰু বৰ বেয়াকৈ কৰফাল খাই তেওঁ চাইকেলখনৰ পৰা দূৰৈত ছিটিকি পৰিলগৈ। বোকা পানীত কাপোৰ কানি গোটেইখন লুতুৰি পুতুৰি হ'ল। তেওঁ বাটৰ কাষলৈ গৈ পানীৰ সুঁতি এটাত গাৰ বোকাবোৰ চফা কৰি উঠি চাইকেলখন থিয় কৰাবলৈ বুলি লৈ দেখে এযোৰ কৰুণ চকু লৈ জিকা ছিঙি থকা ছোৱালীজনীয়ে তেওঁৰ ফাললৈকে চাই আছে। তেওঁৰ দৃষ্টিত সেই দুচকু পৰাৰ লগে লগে এনে লাগিল কাৰুণ্যৰ কাজল সানি চাই থকা কলা ভোমোৰাৰ দৰে চকু দুটিৰ পৰা যেন অহৰহ উতলি থকা তেওঁৰ মনটোক জোৰণি দিবলৈ বুকুৰ ভিতৰলৈ সোমাই আহিল এচাক চেঁচা বতাহ। কোনোদিনে অনুভৱ নকৰা সেই উপলব্ধিত তেওঁ মানুহটো নিজেই জিকাৰ খাই উঠিল। নিশ্বাসৰ দৰে প্ৰশান্তিময় সেই শীতলতাত অৱগাহন কৰি তেওঁ তাত তেনেকৈ দুদণ্ড থিয় দি ৰ'ল আৰু এসময়ত
মুখত এটা ৰহস্যঘন হাঁহি লৈ লাহে লাহে তাৰ পৰা আঁতৰি আহিল। গুৱাহাটীলৈ আকৌ কিবা কামত আহিলে দুলাল সদায় বন্ধু পৱনৰ ঘৰত থাকে। সেইবাৰ পিছে কথা অন্য আছিল। সি কোনো কামত আহি পৱনৰ ঘৰত থকাহি নাছিল, বৰঞ্চ দুলাল আহিছিল দস্তুৰমত পৱনৰ পিতাকৰ লগত কিছু কথা মুখামুখিকৈ আলোচনা কৰা যাওক বুলিয়ে। বৰদেউতা চাওকচোন, সি এনে এটা অবান্তৰ সিদ্ধান্ত ল'বলৈ গৈ নিজৰ জীৱনটোক স্থবিৰ কৰিবলৈ ওলোৱা নাইনে? মই ললিতৰ কোনো শত্ৰু নহয়। ককাইদেউ বুলি সম্বোধন কৰে তাই মোক। তাইৰ নিজৰ বায়েকৰ বিয়া হৈছে মোৰ গাঁৱলৈ। বায়েকৰ ঘৰত ফুৰিবলৈ আহি থাকোঁতেই পৱনে প্ৰথম দেখা পাইছিল ললিতাক। বৰদেউতা, সেইজনী ছোৱালী এটা আৰোগ্যবিহীন ৰোগত আক্ৰান্ত, যি সুৱদী কণ্ঠৰে গীত গাই তাই অত মানুহক মোহাচ্ছন্ন কৰি আহিছিল। হ'ব পাৰে ভৱিষ্যতে কথা ক'বলৈ গৈ এদিন তাইৰ মুখত সেই মাত নাথাকিবগৈ। এই ৰোগটোৱে যে এনেকুৱা, তাৰ নিজৰ জীৱনৰে এতিয়ালৈ একো এটা ঠিকনা নাই। তেনেস্থলত তেনে এজনী ছোৱালী নিজৰ লগত সাঙুৰি লোৱাটো কোন বিবেকৰ সিদ্ধান্ত? আপুনি পৱনক মানা কৰি দিয়ক বৰদেউতা, পিতৃত্বৰ অধিকাৰে মানা কৰি দিয়ক। বন্ধু হিচাপে তুমি ভবা কথাবোৰ খুবেই স্বাভাৱিক দুলাল, কিন্তু কি কৰিবা, তোমাৰ বন্ধু সেই ছোৱালী প্ৰেমত পৰিল। প্ৰেম জানো এনেকুৱা বস্তু, আমি মানা কৰি দিলে সি তাক নস্বাত কৰি পেলাব পাৰিব? দেউতাকৰ সৈতে বন্ধুৱেক দুলালৰ কথোপকথনখিনি দূৰৰ পৰা শুনি মিচিকিয়াই হাঁহি আছিল পৱনে। কাষত থকা ৰেডিঅ'ত বাজি আছিল কাৰোবাৰ কণ্ঠৰ গান। খুব ভাল লাগিছে শুনি। তেওঁৰ কাষত আহি থিয় হোৱা দুলালৰ কণ্ঠত দৃশ্যকতা। বন্ধু কটাক্ষত পৱনৰ মুখৰ পৰা বেছি মিচিকি হাঁহিটো আঁতৰি যোৱাৰ নামেই লোৱা নাই। কিন্তু এটা কথা জানো নহয়, তোৰ ভাবী পত্নীৰ কোলালৈ গানত গোৱা সেই সোণমইনা কোনোদিনে নাহে। আজীৱন এই বাস্তৱ সত্যবোৰক সহি যাব পৰাকৈ তোৰ সিমানখিনি মানসিক স্থিৰতা আছেনে? নিজৰ জীৱনটোকে লৈ দেখোন তোৰ অস্থিৰতাৰ সীমা নাই। মাথো এজনী ছোৱালীক ভাল লগাৰ বাবে ইমানখিনি ত্যাগ কৰিব পাৰিবিনে তই? সময় থাকোঁতে কৈ থলোঁ মই, ভাবি চাবি। কিয় নোৱাৰিম দুলাল? এয়া মাত্ৰ কোনোবা এজনী ছোৱালীক ভাল লগাৰ কথা নহয় বন্ধু, এয়া মোৰ সেই বিশেষ কাৰোবাৰ বাবে থকা প্ৰেম। তই ভয় নকৰিবি দে, তোৰ এই বাউলা বন্ধুৱে এই সিদ্ধান্তৰ বাবে কোনোদিনেই পস্তাই কান্দিবলৈ তোৰ কাণ বিচাৰি নাযায়। কথাষাৰ কৈ তেওঁ চোলাৰ পকেটৰ পৰা চিগাৰেট এটা উলিয়াই লৈ ওঠত লয়। আহত অসহায় চাৱনিৰে দুলালে চাই ৰয় অবুজ সুহিত বন্ধুৰ কৃত সংকল্প চকুযোৰলৈ। সেইবাৰৰ পিছৰবাৰ দুলাল আহিছিল সখীৰ বিয়াত ছাতি ধৰা হৈ। তাৰ পিছৰ সময়ছোৱাত দুলালৰ জীৱনলৈ বহু নতুন অংকৰ সংযোজন হৈছিল। বিয়া বাৰু হৈছিল, দুটা ল'ৰা সন্তানৰ পিতৃও হৈছিল। সংসাৰী দায়িত্বই জীৱনৰ সমীকৰণবোৰ অহৰহ সলনি কৰি থাকিলেও কিন্তু তথাপি তেওঁ গুৱাহাটীলৈ আহিলে বন্ধু পৱনৰ ঘৰত এপাক মাৰিছিল। সময়ে কুণ্ডলী পকাই সকলোৰে জীৱনবোৰক চেপি খুন্দি আনিয়ে আছিল। এসময়ত উচ্ছল অস্থিৰ ডেকা ল'ৰা পৱনৰ চেহেৰালৈ ৰূপালী দাড়ি চুলিয়া নমাই আনিছিলে ঋষিতুল্য সৌম্যতা। জীৱনৰে বিধুত দুচকু যেনে দিয়া সামান্য উদাস, সামান্য ভাগৰুৱা। সিদিনাও দুলালে গুৱাহাটীৰ পৰা ঘূৰি যোৱাৰ আগত বন্ধুকক লগ ধৰিবলৈ বুলি আহি ওলাইছিলহি। গুৱাহাটীত এতিয়া দুলালৰ বৰপুত্ৰৰ নিজৰো ঘৰ দুৱাৰ, গতিকে গুৱাহাটীলৈ আহিলে পুতেকৰ ঘৰতে থাকে তেওঁ। দুই বন্ধুৰ মাজত কথা বতৰা হৈ থকাৰ মাজতে পৱনে পত্নী ললিতাক চাহ একাপো খুৱাই আছিল। বৰ আলফুলেৰে চাহৰ কাপত বিস্কুট ডুবাইছিল, মুখেৰে ফুৱাই বিস্কুটটি ঠাণ্ডা কৰিছিল। পিছে
কৰি নিজে আশ্বস্ত হোৱাৰ পিছত ললিতাৰ দুই ওঠৰ মাজত গুজি দিছিল। দুলালে দেখিছিল ললিতা মানুহজনী এতিয়া এটি শিশুৰ দৰে প্ৰতিটো কামৰ বাবে পৱনৰ ওপৰত নিৰ্ভৰশীল। সেই ৰোগেই মানুহজনী শৰীৰক সম্পূৰ্ণ সহ্যাগত এটা অৱস্থালৈ লৈ আনিছে ইতিমধ্যে। আপুনি বন্ধুক এই নৰকৰ বাটলৈ খোজ দিওঁতেই বাধা দিব লাগিছিল ককাইদেউ। চাওকচোন এতিয়া মোৰেই আলপৈচান ধৰিব নে ৰঙৰ তুলিকা ধৰিব? চকুৰ টিপ নমৰাকৈ এহাল চাকৈ চকুৱা চৰাই লৈ মোহাচ্ছন্ন হৈ চাই থকা তেওঁ মানুহটো ললিতাৰ মাতখৰত বাস্তৱলৈ ঘূৰি আহিছিল। ললিতাৰ কণ্ঠত এতিয়া শব্দবোৰ খুব অনুচ্চ, খুব জড়তাৰে ভৰা, কিন্তু চকুত এটা ধন্য জীৱনৰ সৰল নমনীয়তা। তেনেহ'লে যে তাৰ জীৱনটো মাথো কৃত্ৰিম কেনভাছত ৰং বোলাওঁতেই শেষ হৈ গ'লহেঁতেন। এতিয়া চোৱাচোন, তোমালোকে জীৱনৰে অঁকা প্ৰেমৰে ধুনীয়া ছবিখনৰ আগত প্ৰতিটো কেনভাছৰ ৰঙে কিমান নিষ্প্ৰভ। আৰু তোমালোকৰ লগ পাবলৈ অহা ল'ৰা ছোৱালী কিছুমান, বাৰু তোমালোকক লগ পাবলৈ ল'ৰা ছোৱালী কিছুমান আহিছে হ'ব পাৰে। তেওঁ চোতালত শুনা পোৱা কিচিৰ মিচিৰ শব্দৰ উৎসটো অনুধাৱন কৰি কৈ উঠিল। ইতিমধ্যে ল'ৰা ছোৱালীকেইটি কোঠাটোলৈ চুচুক চামাকো সোমাই আহি ললিতাৰ বিচনাখনৰ কাষতে থিয় হ'লহি। বাইদেউ, ছাৰৰ আপোনাৰ সাক্ষাৎকাৰ এটা ল'বলৈ আমি সময়টো সুধিবলৈ আহিছিলোঁ। অহা দেওবাৰে আহা, পৱনে কিবা কোৱাৰ আগতেই দুলালে বিদায় দিলে ল'ৰা ছোৱালীবোৰক। তোৰ বাৰু আমনি নালাগেনে পৱন, এই সাক্ষাৎকাৰ, ফটো ছেশ্যন এইবোৰ? এদিন ললিতাৰ দায়িত্ব ল'বলৈ কাৰোবাক মাতি চাচোন, সকলোৱে উভতি নিবাদ বুলিব। তোক প্ৰেমৰ ভগৱান বনাই নিজেই বাহ লোৱাত ব্যস্ত সকলো। যদি তোৰ জীৱনক আজিৰ প্ৰজন্মই আদৰ্শ বুলি ধৰিলেহেঁতেন, তেনেহ'লে নিজৰ জীৱনবোৰক সেই উচ্চতালৈ নিবলৈ অনুপ্ৰাণিতও হ'লহেঁতেন। কিন্তু আজিলৈকে তেনে উদাহৰণ আমি এটাও জানো দেখা পালোঁ? বন্ধুয়েকৰ কথাখিনি কওঁতে দুলাল সন্তুষ্ট হৈছিল যাতে সেই কথোপকথন গৈ ললিতাৰ কাণত নপৰেগৈ। মই তেওঁলোকৰ লগত কথা পাতি ভাল পাওঁ দুলাল। যি প্ৰেমক লৈ তেওঁলোক আজি প্ৰায় হতাশাবাদী, সেই প্ৰেমৰ চিৰন্তন ৰূপত আমাক দেখি তেওঁলোক আশ্বস্ত হয়। বয়স আৰু সময়ে এদিন তেওঁলোককো শিকাব যে জীৱনত প্ৰেমৰ সমানেই প্ৰয়োজনীয় বস্তু হ'ল দয়া, সহমৰ্মিতা আৰু দায়বদ্ধতা। তই বাৰু চকী দুখন লৈ যাচোন, মই ললিতাকো হুইল চেয়াৰত তালৈকে লৈ আহোঁ। আজি বহুদিন এওঁৰ লগত একেলগে মুকলি আকাশৰ তলত বহা নাই। গা মূৰবোৰ আজিকালি ভাল লাগি নথকা হৈছে গৈও। এই চিগাৰেটটো ওঠৰ মাজত লৈ নাথাকিলে কিবা এটা হাহাকাৰ অনুভৱে খুন্দিয়াবলৈ ধৰে। কথাবোৰো দেখোন বৰকৈ মনত নাথাকে আজিকালি। তোক কিছুমান দায়িত্বৰ পৰা অৱসৰৰ প্ৰয়োজন হৈছে পৱন। হেজাৰ হ'লেও মানুহৰ শৰীৰ আৰু মনহে কিমান সহিব। হে, তেনে কথা নকবি। ললিতা জীয়াই থাকোঁতে অৱসৰটো বাদেই, মৃত্যু মোৰ বাবে অসহনীয়। মই নাথাকিলে সঁচা অৰ্থত তেওঁৰ যে কোনোৱেই নাই। তেওঁক শেষ দিনৰলৈকে ছাৰ দৰে থাকিবলৈ মই জীয়াই থাকিবই লাগিব বন্ধু। ডাঙৰ পুতেকৰ ঘৰৰ দুলাল তালুকদাৰে চোফাৰ ওপৰতে হেলান লৈ বহি আছিল। কঁকালৰ হেল মাৰি ধৰা বিষটোৰ বাবে যদিওবা শোৱাৰ ৰুমত গৈ বিচনাখনত বাগৰ দিবলৈ অহৰহ ইচ্ছা এটা গৈ আছিল। পিছে পুতেকৰ ঘৰত তেওঁ শোৱা কোঠালি বুলি ভাগত পৰা কোঠাটোত অন্য আলহী এযোৰা আহি সোমালহি পুৱাতে। ল'ৰাৰ পুৰণি বন্ধু আৰু তাৰ পৰিবাৰ, তিনিটা শোৱা কোঠালিৰ এপাৰ্টমেণ্ট এয়া। নাতি ল'ৰা কোঠাত সচৰাচৰ কাৰো প্ৰৱেশ অবাঞ্ছনীয়। সন্মুখত তাৰ আহি আছে মেট্ৰিক পৰীক্ষা, গতিকে সি কোঠাৰ পৰা কাৎচিতহে বাহিৰলৈ ওলায়। পু বোৱাৰীৰ কোঠাটো এৰি আলহী অতিথিৰ বাবে আৰু এটা কোঠা। শোৱনি কোঠাৰ এই টনাটনিয়ে দুলাল বৰঠাকুৰৰ মনটোক বহু বছৰ আগৰ আন এটা শোৱনি কোঠাৰ দৃশ্যপটলৈ টানি লৈ গ'ল।
একেইখনেই চহৰ, এটা শুৱনি কোঠাৰ আন এটি ঘৰ, বন্ধু পৱনৰ ঘৰ। নৈশবাছত ঘৰৰ পৰা আহি পাই বন্ধুৰ ঘৰতে পুৱাৰ পৰা শুই আছিলহি তেওঁ। সময় দুপৰমান হৈছিলগৈ কিজানি। অনুচ্চ কথোপকথন এটাত দুচকুৰ পৰা টোপনিৰ আৱেশ আঁতৰি গৈছিল দুলাল তালুকদাৰৰ। কি কামখনত লাগিছে বাৰু আপুনি? এৰকচোন, আল্টা কুমকুম এইবোৰ পুৰুষৰ বস্তু নহয়। কিয়? ৰঙৰ সৈতে খেলাটো সকলো শিল্পীৰে জন্মগত অধিকাৰ দেখোন। তাত পুৰুষ নাৰীৰ কথা আকৌ আহিল কেনেকৈ সোণজনী? পত্নীৰ নখত আপোন মনে আল্টা লগাই লগাই মানুহজনে কৈ থাকে। আঙুলিৰ সূক্ষ্মতম সঞ্চালনত তেওঁ সিদ্ধহস্ত পুৰুষ। কিছু পৰৰ পিছত তেওঁ কয়, হৈ গ'ল এইখন হাত, এতিয়া ইখন হাত দিয়া। ধুনীয়া লাগিছে, নখবোৰ ফুলৰ পাহি হৈ উজলি উঠিছে। তেনেতে চোতালত কাৰোবাৰ আগমনৰ উমান পাই মানুহগৰাকীয়ে কয়, কোনোবা আহিছে হ'ব পাই, চাওকগৈ। ভিতৰলৈ সোমাই আহি আপোনাৰ এই ল'ৰা ধেমালিখন দেখিলে কি ভাবিব? ৰবাচোন, কোন হ'ব আৰু? সি হিচাপ দিবলৈ অহা মেনেজাৰ ল'ৰাজনেই হ'ব। খিৰিকীৰে হোৱা চকুত পৰিছেই দেখোন। বুজিছা সোণজনী, আমাৰ ৰেষ্টুৰেণ্ট এতিয়া বহিয়া চলিছে, আৰু ভালকৈ চলিলে এই দুকঠলীয়া ঘৰটো 3 কোঠলীয়া কৰিব পাৰিম। মাথো এযোৰ ভৰি চলা ঘৰখনত ইমান ডাঙৰ ঘৰ কিয় লাগে? কোনে চাফ চিকুণ কৰিব? কোঠাৰ সংখ্যা বাঢ়িলে বেৰৰ সংখ্যা বাঢ়িব, আৰু আপুনি দেখোন মোৰ পৰা দূৰ হৈ গৈয়ে থাকিব। তোমাক মোৰ পৰা দূৰ কৰা শক্তি কাৰোৰে নাই, বুজিছা সোণজনী? তোমাৰ বা মোৰ মৃত্যুৰো নাই আনকি। দুলাল তালুকদাৰে টোপনিৰ ভাওজুৰি সেই ৰূপকথাৰ কথোপকথন শুনি শুনি পৰি আছিল বিচনাতে। একেখন পৃথিৱীতে থাকিও অন্য এক সমতলত অহৰহ বাস কৰিছিল এইহাল মানুহে। সেই সমতললৈ উঠাৰ সোণৰ জখলাডাল আনকি তেওঁৰ বাবে তেতিয়াও অজানা হৈ থাকি গৈছিল। কঁকালত মাজে মাজে হেল মাৰি ধৰা বিষটোৱে বয়সৰ লগে লগে এসময়ত দুলাল তালুকদাৰকো একেবাৰে সহ্যগত কৰি তুলিছিলহি। ডেকাকালত ফুটবল খেলোঁতে এবাৰ পৰি কঁকালত কচকা খাইছিল। এতিয়া বয়সৰ গইনা লৈ সেই বিষেই কোঙা কৰি পেলাইছেহি তেওঁক। চতিয়াৰ পুতেকৰ বিচনাতে পৰি থাকে তেওঁ দিন ৰাত। তেওঁৰ লগত থাকে পৰিবাৰ, সৰু পুত্ৰ বোৱাৰী, নাতি ছোৱালীজনী। সিদিনা পুৱা সেই নাতিজনীয়ে আহি তেওঁক খবৰটো দিলেহি, তোমাৰ বাবে বেয়া খবৰ ককা, ললিতা আইতা যোৱা ৰাতি ঢুকাল। টিভিতে পাবা বিতং বাতৰি। ৰবা, মই টিভিটো চলাই দিওঁ, গাৰুটো ওখ কৰি লগাই দিওঁ টিভি চাব পৰাকৈ তোমাক। দুলাল তালুকদাৰে কামিজৰ আস্তানেৰে চচমাযোৰ চফা কৰি দুচকুত পিন্ধি লয়। লাহে লাহে চকুৰ সন্মুখত স্পষ্টতৰ হৈ আহিল টিভি স্ক্ৰীণৰ ছবিবোৰ। লাখুটিত দুহাতে ভৰ দি চকীত বহি আছে সৌৱা তেওঁৰ বন্ধু। মানুহৰ ভিৰ দি বাট নোপোৱা ভিৰৰ মাজেৰে বাট উলিয়াই চালাক চতুৰ এজন ৰিপৰ্টাৰে পৱনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে। নিৰুদ্দেশ অভিভক্তি তাৰ চেহেৰাত। দেখি বুজা নাই মানুহবোৰে কিদৰে হ'ব পাৰে এয়া এজন প্ৰেমিকৰ বিদায়ী মুদ্ৰা। দুচকুত এটুপ চকুলো কিয় নাই মানুহজনৰ? মানুহৰ চকুৰ প্ৰশ্নবোৰ হয়তো অকাতৰে পঢ়ি পেলাইছে পৱনে। আৰু ললিতা শুই থকা হিমশীতল চিচাৰ সেই বাকচটোত হাত দি কৈ উঠিছে, তেওঁ শুইছে এতিয়া, কালিলৈ পুৱা আকৌ জাগি উঠিব। দুলাল তালুকদাৰে নিজৰ দুহাত মেলি ধৰিছে দূৰণিৰ বন্ধুৰ বাবে, আৰু সেই বিমূৰ্ত স্থিতিত স্পষ্টভাৱে ভাহি আহিছে তেওঁক উদ্দেশ্যি কোৱা বন্ধু পত্নী ললিতাৰ কঁপি উঠা এষাৰ মাত, মোক ক্ষমা কৰি দিব ককাইদেউ।